এই বানপানীৰ যে লেভেলৰ খুঁটা সেইটো নহয় জানো? হয়, সেইটো মানে লেভেলৰ পোষ্ট নাছিলে, সেইটো আপোনাৰ জাহাজ চলোতে দি দিছে। সিপাৰৰ ফালে যাব নেকি? পানী সোমাব নেকি? নোসোমাই, এইটো পানী তাৰমানে কালিৰ পৰা থকা। ধাৰ এটা বৈ আছে, পানী ওলাই গৈ থাকে। বেয়া পৰিৱেশটো বেয়া আছে কথাটো জানা পানীটো কম বেয়া, মানুহৰ কাৰণে বেয়া আহিছে। গা পা ধুৱাই আছে চাওক এতিয়া, এইটো এতিয়া নদীটো উঠি সোমাই আহিছে, এইটো ডেট বুজিছে। এইটো কি ডেট বুজিবা? মানুহ নহয়, এইবিলাক কিবা গৰু ছাগলী হয়, সেইটো কথা কৈছো। সেইটো পানীটো এতিয়া গা দিছে। এইবিলাক যে সেই আপোনাৰ প্লাষ্টিক চাষ্টিক যে হয় বহুত হেৰি। দাদা এই দ্বীপটোৰ নাম কি বুলি কয়? আমি যে গৈ আছো উমাটুমনি দ্বীপ, এইটো আমি তালৈকে গৈ আছো। ৰানিং হৈ থাকে। এইটো উমাটুমনি দ্বীপ। এই দাদা আমাক নাৱেৰে লৈ আহিছে। দাদাক ক'লে ব'লক বোলো আমি এপাক ফুৰি আহোঁ। দাদাই ক'লে ব'লা বুলি কৈছে। বিশ্বনাথ ঘাট এয়া আমি গংগাবৰা আহি পাইছোঁ লাহে লাহে। ইয়াতে ৰখিছে ডিব্ৰুগড়ৰ পৰা আহি। আমি আহি মাটুমনি দ্বীপত উপস্থিত হলোহি। তাৰপিছত এইফালে দেখিলোঁ যে গংগা ভিলাজ জাহাজখন ইয়াতে ৰখি আছে। এদিনা এখন আছিল আপোনাৰ ডিব্ৰুগড় বগীবিল ঘাটত। গতিকে আমি পাৰ হৈ আহি এতিয়া সেইখনৰ ওচৰলৈ গৈ আছোঁ। তাত যাব নোৱাৰোঁ, কিন্তু আমি আঁতৰৰ পৰাই চাম। চাই থাকক, এইখন গংগা ভিলাজ হয়। মোবাইলত যিমান দূৰ জুম হৈছে দেখাইছোঁ। এখন বিশ্বনাথ ঘাটত আজি ৰখি আছে। জাহাজবিলাক নোসোমাই আৰু বৰলা শিল কোনটো আছিল? বৰলা খালি এতিয়া মূৰত আছে। হয়, সেই এতিয়া মাগলে বাঁহখিনি যে আছে, এই বাঁহখিনি ফালে সেইটো ওখ শিলটো বাঁহখিনি ফালে। এইবিলাক ছাগলী তাত চৰি কৰি ইয়াত আকৌ টাইমত ওলাই ঘাঁচা আছে যে এই ঘূৰিব আহিব তিনি ঘণ্টামান।
এই ডাঙৰ ডাঙৰ নাওবিলাক কেনেকৈ বনাই দেখিছে, সেই তেওঁলোকে কাটি কাটি এইবিলাক কেনেধৰণে নাও বনাইছে সেই চাওকচোন এবাৰ। ইয়াত কেনেদৰে ফেৰী নিৰ্মাণ কৰিছে চাওক। এনেদৰে নিৰ্মাণ কৰা হয় ফেৰী। এই বস্তুবিধ কি হয় আৰু কোনে কোনে খাই পাইছে জনাবাচোন। এইটো খেজুৰী গছৰ পৰা বনায়।